Hello students, good evening all. আপোনালোক আটাইকে ভিজন একাডেমি এনিলে পুনৰবাৰ স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলো ভালে আছে। So students, আজি আমি এই ক্লাছটোত এটা most important topic cover কৰিম। হেতু হৈছে ইংৰাজী বিষয়ৰ one word substitution। আপোনালোকে অলৰেডি জানে যে সৰকাৰি যে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এসএসসি, সিএইচএসএল, সিজিএল, আৰআৰবি, এনটিপিসি, গ্ৰুপ ডি যিমানখিনি পৰীক্ষা লগতে অসম চৰকাৰৰ এডিআৰই, ডিএমই, আসাম টেট, আসাম পুলিশ এই ধৰণৰ যিমানখিনি পৰীক্ষা আছে প্ৰত্যেকবোৰ পৰীক্ষাতে কি হয় এই one word substitutionৰ কোৱেশ্চন আমি দেখিবলৈ পাওঁ। গতিকে হে আজি টপিকটো খুব এটা গুৰুত্বপূৰ্ণ টপিক হয় আৰু আমি ইয়াতে সঘনাই যিবোৰ কোৱেশ্চন সুধিব পাৰে বা সুধি থাকে সেইখিনিৰ ওপৰতে কভাৰ কৰি আমি আজি ভিডিওটো প্ৰস্তুত কৰিছো। সো আশা কৰো আপোনালোক আজি এই আমাৰ ভিডিওটোৰ জৰিয়তে লাভান্বিত হ'ব পাৰিব। সো স্টুডেন্টস কথা পাতি সময়খিনি অপচয় নকৰো, গতিকে বলক আমি ক্লাছটো আৰম্ভণি কৰো। সো আজি ক্লাছটোৰ প্ৰথমটো কোৱেশ্চন চাই লওঁ কি দি আছে। ফাৰ্স্ট কোৱেশ্চন কি সুধিছে, a person who is an expert in the study of ancient handwriting। মই ইয়াতে অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে দিছো। অসমীয়াত ইংৰাজী যি সকল ছাত্ৰ ছাত্ৰী অকমান বুজাত অসুবিধা পায় তেওঁলোকে ইয়াতে অসমীয়াটো চাই ল'ব পাৰিব, ঠিক আছে। সো ইয়াতে কি সুধিছে যে প্ৰাচীন খাতৰ আখৰ অধ্যয়নত বিশেষজ্ঞ ব্যক্তিজনক কি বুলি কোৱা হয়। one word substitution হয় যে a person who is an expert in the study of ancient handwriting। যে প্ৰাচীন খাতৰ আখৰ অধ্যয়নত বিশেষজ্ঞ ব্যক্তিজনক কি বুলি কোৱা হয়। সো ইয়াৰ আনসাৰটো কোনটো হ'ব বাৰু স্টুডেন্টস। সো ইয়াৰ আনসাৰটো হ'ব paleographer। অপশন ডি will be the correct answer। okay, সো আমি ইয়াৰ বাকিখিনি অপশনৰ বিষয়ে জানো, সেইখিনি খুব গুৰুত্বপূৰ্ণ হয়। বাকিখিনি অপশনো আপোনালোকে ইয়াৰ মিনিংবোৰ মই এক্সপ্লেনেশ্যন ইয়াত দি গৈছো বাৰু, এইখিনি আপোনালোকে ভালদৰে মন কৰি চাব যেহেতু এই অপশনসমূহৰ পৰা কোৱেশ্চন পেপাৰত ৰিফ্লেক্ট হ'ব পাৰে, ঠিক আছে। তো বাকিখিনি অপশনৰ বিষয়ে অলপ জানো। অপশন এ কি কি দিয়া আছে, পেলিঅন্টলজিষ্ট দিয়া আছে অপশন এ, অপশন বি দিয়া আছে গ্ৰাফোলজিষ্ট, অপশন সি দিয়া আছে কেলিগ্ৰাফাৰ। এতিয়া পেলিঅন্টলজিষ্ট, গ্ৰাফোলজিষ্ট আৰু কেলিগ্ৰাফাৰ নো কি সেইখিনি চাও আমি। এই তলত এক্সপ্লেনেশ্যনো দিছো, সেইখিনি চাব পাৰিবি। সো পেলিঅন্টলজিষ্ট মানে কি হয়, a person who studies fossils and ancient life forms। অৰ্থাৎ জীৱাশ্মৰ প্ৰাচীন জীৱৰূপ অধ্যয়ন কৰা ব্যক্তিগৰাকীক কি বুলি কোৱা হয়, পেলিঅন্টলজিষ্ট বুলি কোৱা হয়। বুজি পাইছে যে জীৱাশ্ম আৰু প্ৰাচীন জীৱৰূপক অধ্যয়ন কৰা যিজন ব্যক্তি সেই ব্যক্তিজনক পেলিঅন্টলজিষ্ট বুলি কোৱা হয়, ঠিক আছে। নেক্সটটো চাও। নেক্সটটো কি দিয়া আছে, গ্ৰাফোলজিষ্ট। গ্ৰাফোলজিষ্ট মানে কি হয়, a person who studies handwriting analysis often for personality assessment। অৰ্থাৎ হস্তলিপি বা যিটো হাতে লিখা আখৰ বা লিপি তাক বিশ্লেষণ আৰু অধ্যয়ন কৰা যিজন ব্যক্তি তেওঁক কোৱা হয় গ্ৰাফোলজিষ্ট। বুজি পাইছে। আৰু তেওঁ কি কৰে যে ব্যক্তিত্ব মূল্যায়নৰ বাবে সেইটো কৰা হয়। অৰ্থাৎ যিজন ব্যক্তিয়ে হস্তলিপি বিশ্লেষণ আৰু অধ্যয়ন কৰে সেই ব্যক্তিজনক কোৱা হয় গ্ৰাফোলজিষ্ট। তাৰপিছত লিখা আছে কেলিগ্ৰাফাৰ। কেলিগ্ৰাফাৰ কাক কোৱা হয়, a person skilled in the art beautiful handwriting। বুজি পাইছেনে, যিজন ব্যক্তিৰ হেণ্ডৰাইটিং বহুত সুন্দৰ হয় বা তেওঁ সুন্দৰকৈ লিখিব পাৰে তেওঁক কোৱা হয় কেলিগ্ৰাফাৰ। ওকে, সো নেক্সট কুৱেশ্চন নাম্বাৰ 2। তো ইয়াতে কি সুধিছে, a person who is appointed to settle a dispute। যে a person who is appointed to settle a dispute অৰ্থাৎ বিবাদ নিষ্পত্তি কৰিবলৈ যিগৰাকী ব্যক্তিক নিযুক্তি দিয়া হয় বা বিবাদ নিষ্পত্তি কৰিবলৈ নিযুক্তি দিয়া ব্যক্তিজনক কি বুলি কোৱা হয়। কোৱেশ্চন নাম্বাৰ 2 হেতু কৰিছে। সো ইয়াৰ শুদ্ধ আনসাৰটো কোনটো হ'ব বাৰু স্টুডেন্টস। yes, অপশন এ will be the correct answer। এটো কোৱা হয় আৰ্বিট্ৰেটৰ। বুজি পাইছেনে, বিবাদ নিষ্পত্তি কৰিবলৈ নিযুক্তি দিয়া ব্যক্তিজনক বা যিগৰাকী ব্যক্তিয়ে বিবাদ নিষ্পত্তি কৰিবৰ বাবে নিযুক্তি লাভ কৰে তেওঁক কোৱা হয় আৰ্বিট্ৰেটৰ, ঠিক আছে। বাকি আমি ইয়াৰে কাৰেক্ট আনসাৰটো পালো। নেক্সট চাম বাকিখিনি অপশনৰ বিষয়ে চাম। ওকে, বাকিখিনি অপশনেও কি কৈ আছে। তো বাকিখিনি কি আছে, ইয়াতে মিডিয়েটৰ আছে, জাজ আছে আৰু এডভকেট দিয়া আছে। তো মিডিয়েটৰ মানে কি হয়, মিডিয়েটৰ মানে হ'ল অসমীয়াত মধ্যস্থতাকাৰী। বুজি পাইছেনে, যে মিডিয়েটৰ মানে কি, a person who helps parties in a dispute to reach an agreement। অৰ্থাৎ
বিবাদ পক্ষত চুক্তিক উপনীত হোৱাত সহায় কৰা ব্যক্তিজনক কি বুলি কোৱা হয় মিডিয়েটৰ বুলি কোৱা হয় তাৰ মানে ধৰি লওক দুটা পক্ষৰ মাজত এটা বিবাদ চলি আছে ঠিক আছে দুটা পক্ষৰ মাজত এটা বিবাদ চলি আছে আৰু সেই বিবাদ কি হয় তেওঁলোকৰ মাজত নিজে নিষ্পত্তি কৰিব পৰা নাই বা হেতু নিৰ্মূলকৰণ কৰিব পৰা নাই তো তেনে ক্ষেত্ৰত এই দুই পক্ষৰ মাজত হোৱা বিবাদক নিষ্পত্তি কৰিবৰ কাৰণে তাত এজন মিডিয়েটৰ বা এজন মধ্যস্থতাকাৰী মানুহ আহিব যি দুটা পক্ষই বিবাদটো নিষ্পত্তি কৰিবনৰ কাৰণে এখন চুক্তিত তেওঁলোকে স্বাক্ষৰিত কৰে বা এখন চুক্তিপত্ৰ তেওঁলোকে প্ৰস্তুত কৰে তো সেই পৰ্যায়লৈকে অৰ্থাৎ দুই পক্ষৰ মাজত সেই চুক্তিপত্ৰলৈকে প্ৰস্তুত কৰি বিবাদটো নিষ্পত্তিকৰণৰ পক্ষলৈকে যিজন ব্যক্তিয়ে সহায় কৰে সেই ব্যক্তিজনক কোৱা হয় মিডিয়েটৰ বুজি পালে নেক্সট কি দিয়া আছে জাজ জাজ মানে ভেৰি সিম্পল আপোনালোকে হেতু জানে যিজন হল ন্যায়াধীশ এখন ন্যায়ালয়ৰ ন্যায়াধীশক জাজ বুলি কোৱা হয় নহয় নে বাৰু তো আদালতৰ সভাপতিত্ব কৰি ৰায়দান কৰা ব্যক্তিজনক কোৱা হয় জাজ ঠিক আছে নেক্সট কি দিয়া আছে এডভোকেট হেতু ভেৰি সিম্পল এডভোকেট মানে হল অধিবক্তা নহয় নে বাৰু তাৰ মানে কি a person who publicly support or recommends a particular cause or policy অৰ্থাৎ কোনো বিশেষ কাৰণ বা নীতি ৰাজহুৱাভাৱে সমৰ্থন বা পৰামৰ্শ দিয়া ব্যক্তিজনক কি বুলি কোৱা হয় এডভোকেট বা অধিবক্তা বুলি কোৱা হয় সো বুজি পালে বাকিখিনি অপচন কোনটো কি বুলি কয় সো তেতিয়া হলে ইয়াৰে কাৰেক্ট আনসাৰটো কোনটো হ'ব ষ্টুডেন্টস যে বিবাদ নিষ্পত্তি কৰিবলৈ নিযুক্তি দিয়া ব্যক্তিজনক কি বুলি কোৱা হয় আৰ্বিট্ৰেটৰ বুজি পালে ওকে তেতিয়া হলে আমি আগবাঢ়ো ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্ন নম্বৰ 3 চাওঁচোন ইয়াতে কি দিয়া আছে চাব ইয়াতে কোৱেশ্চন নম্বৰ 3 কি সুধিছে a person who believes that pleasure is the primary goal of life কি কৈছে যে যি ব্যক্তিয়ে আনন্দ জীৱনৰ প্ৰাথমিক লক্ষ্য বুলি বিশ্বাস কৰে যে যি ব্যক্তিয়ে আনন্দক জীৱনৰ প্ৰাথমিক লক্ষ্য বুলি বিশ্বাস কৰে সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 3 হেতু সুধিছে ঠিক আছে ইয়াৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব বাৰু ষ্টুডেন্টস yes ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ হেডনিষ্ট সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয় হেডনিষ্ট বুলি কোৱা হয় বুজি পাইছে তো তেতিয়া হলে আমি আগবাঢ়ো ইয়াৰে অপচন খিনিৰ বিষয়ে জানো বাকি থকা অপচন খিনি কি বুলি কয় সেইখিনি জানো তো অপচনত কি আছে চাওক অপচন বিত আছে ষ্টয়িক এপিকিউৰ আৰু এস্থেটিক মানে তো ষ্টয়িক মানে কি হয় a person who believes in enduring pain or hardship without showing feelings অৰ্থাৎ মানে যিজন ব্যক্তিয়ে অনুভৱ নেদেখুৱাকৈ কষ্ট সহ্য কৰাত বিশ্বাস কৰে ইয়াতে আছামিজ টাইপিংটো অলপ মিষ্টেক হৈ আছে হেতু কাৰেক্ট কৰি ল'ব বাৰু মানে a person who believes in enduring pain or hardship without showing feelings অৰ্থাৎ যে মানুহজন এজনে বা ব্যক্তিজনে কি তেওঁ কষ্ট পাই আছে কিন্তু হেতু অনুভৱ তেওঁ দেখুৱাব বিচৰা নাই সেই বিশেষ মানুহজনক কি বুলি কোৱা হয় ষ্টয়িক বুলি কোৱা হয় বুজি পালে নেক্সট কি আছে এপিকিউৰ মানে কি হয় যে while often associated with pleasure an epicure specifically refers to someone who values moderate pleasures and refined taste মানে মধ্যমীয়া আনন্দ আৰু পৰিশোধিত ৰুচিক মূল্য যিজন ব্যক্তিয়ে দিয়ে সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয় এপিকিউৰ বুলি কোৱা হয় তাৰ মানে হি বহুত বেছি আনন্দ ফুৰ্তি গুৰুত্ব নিদিয়ে অৰ্থাৎ তেওঁ মধ্যমীয়া অলপ পালো হ'ব আৰু সেই যিটো আনন্দ হয় সেইটো পিয়ৰ হ'ব লাগে পৰিশোধন হ'ব লাগে তো সেই ধৰণৰ বিশেষ দিশত তেওঁ ৰুচি ৰাখে সেই বিশেষ ৰুচি ৰখা ব্যক্তিগৰাকীক এপিকিউৰ বুলি কোৱা হয় ঠিক আছে নেক্সট কি দিয়া আছে এস্থেটিক মানে কি হ'ল a person who practice self denial and abstains from worldly pleasures অৰ্থাৎ আত্মস্বীকাৰ কৰা আৰু লৌকিক সুখৰ পৰা বিৰত থকা ব্যক্তি মানে কি এগৰাকী তপস্বী বা সাধু ব্ৰাহ্মণ যিসকল ব্যক্তি তপস্বী বা সাধু ব্ৰাহ্মণে কি কৰে এই লৌকিক সুখবোৰৰ পৰা নিজকে স্বীকাৰ কৰি কি কৰে বিৰত থাকে বা দূৰত থাকে তাকে কোৱা হয় এস্থেটিক বুজি পালে ঠিক আছে নেক্সট কোৱেশ্চন আমি আগবাঢ়ো নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 কি দিয়া আছে চাও ইয়াতে দিয়া আছে a person who has strongly dislike for humanity a person who has strong dislike for humanity
অৰ্থাৎ মানৱতাৰ প্ৰতি প্ৰবল অপছন্দ থকা ব্যক্তিজনক কি বুলি কোৱা হয় মানে যিজন ব্যক্তিয়ে মানৱতাক ভাল নাপায় মানুহক ভাল নাপায় সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয় ঠিক আছে ইয়াৰে শুদ্ধ আনসাৰটো বাৰু কোনটো হ'ব ষ্টুডেন্টস yes the correct answer will be option A misanthrope বুজি পাইছেনে এই শুদ্ধ উত্তৰটো কোনটো হ'ব option A misanthrope ঠিক আছে আমি জানো তেতিয়া হলে ইয়াৰ বাকিখিনি অপচনৰ বিষয়ে অলপ জানো বাকিখিনি অপচনে কি কৈ আছে ঠিক আছে নেক্সট বাকিখিনি অপচনত কি দিয়া আছে চাও অপচন বি দিয়া আছে philanthropist altruist আৰু humanitarian philanthropist altruist আৰু humanitarian ঠিক আছে এই গুটেকিটা অপচনৰ বিষয়ে আমি ডিটেইলত জানো তো ইয়াৰে philanthropist মানে কি হয় The philanthropist মানে হল a person who seeks to promote the welfare of others, especially by donating money. অৰ্থাৎ বিশেষকৈ যিগৰাকী ব্যক্তিয়ে দান কৰে ভাল পায় আৰু তেওঁ সেই দানৰ জৰিয়তে আনৰ বা বেলেগৰ কল্যাণ বিচাৰে আৰু তাক প্ৰসাৰ কৰিব বিচাৰে বা প্ৰচাৰ কৰিব বিচাৰে সেই বিশেষ ব্যক্তিজনক কোৱা হয় philanthropist যাক অসমীয়াত দানশীল বুলিও কোৱা হয় ঠিক আছে নেক্সট কি আছে altruist মানে কি a person who pronunciation to common bhul ase prioritize the well being of others over their own interest অর্থাৎ নিজৰ স্বাৰ্থত কৈ আনৰ মংগলক অগ্ৰাধিকাৰ দিয়া ব্যক্তিজনক কোৱা হয় altruist বুজি পাইছে নেক্সট দিয়া আছে humanitarian হেতু মানে কি a person who seeks to promote human welfare and social reforms অর্থাৎ মানৱ কল্যাণ আৰু সমাজ সংস্কাৰক প্ৰসাৰিত কৰিব বিচৰা যিজন ব্যক্তি সেই বিশেষ ব্যক্তিজনক কোৱা হয় humanitarian ঠিক আছে বুজি পালে তো ইয়াৰ কাৰেক্ট আনসাৰটো কোনটো হল তেতিয়া হলে অপচন এ মিsanthrope অৰ্থাৎ মানৱতাৰ প্ৰতি প্ৰবল অপছন্দ থকা ব্যক্তিজনক কোৱা হয় misanthrope ওকে আমি আগবাঢ়ো নেক্সট কোৱেশ্চন নম্বৰ 5 question number 5 ত কি কৈছে a person who is fluent in two languages a person who is fluent in two languages ইয়াৰে অসমীয়াটো কত গল অসমীয়াটো নাহিলে নেকি বাৰু টাইপিংত কৰিছিল তো তলত আহিলে নেকি সো হয় yes তলত আহিছে চাওক দুটা ভাষাত সাৱলীল ব্যক্তি অৰ্থাৎ যিজন ব্যক্তিয়ে দুটা ভাষা সাৱলীলভাৱে ক'ব পাৰে সেই ব্যক্তিজনক কি বুলি কোৱা হয় কোৱেশ্চনটো হেতু কৰিছে ঠিক আছে আমি চাও এৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব বাৰু ষ্টুডেন্টস এৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি bilingual option B will be the correct answer bilingual অৰ্থাৎ দুটা ভাষাত সাৱলীলভাৱে ভাৱে ক'ব পৰা ব্যক্তিজনক কি বুলি কোৱা হয় bilingual অৰ্থাৎ অসমীয়াত দ্বিভাষিক বুলি কোৱা হয় ঠিক আছে আমি জানো তেতিয়া হলে বাকিখিনি অপচনৰ বিষয়ে অলপ সো ইয়াতে কি দিয়া আছে অপচন বাকিখিনি কি দিয়া আছে এটা অপচন এ দিয়া আছে মাল্টিলিংগুৱেল অপচন সি দিয়া আছে মনোলিংগুৱেল আৰু অপচন ডি দিয়া আছে লিংগুইষ্ট এখিনি বহুত ইম্পৰ্টেন্ট হয় এখিনি আপোনালোকে মন দি চাব যেহেতু ইয়াৰ ওপৰতো কোৱেশ্চন পেপাৰত পৰীক্ষাত কোৱেশ্চন ৰিফ্লেক্ট হৈ যাব পাৰে গতিকে খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় হেখিনিও বা অপচনত থকাখিনিও হেখিনি অলপ মন দি চাব আপোনালোকে ঠিক আছে তেতিয়া হলে আমি জানো বাকিখিনি কি হয় মাল্টিলিংগুৱেল মানে এজন ব্যক্তিয়ে বহুত ভাষা জানে বা বহুত ভাষা তেওঁ ক'ব পাৰে অৰ্থাৎ অসমীয়াত বহুভাষিক বুলি কোৱা হয় বুজি পাইছে তাৰপিছত কি দিয়া আছে মনোলিংগুৱেল মানে হল এজন ব্যক্তি যিজনে কেৱল এটা মাত্ৰ ভাষা ক'ব পাৰে a person who speaks only one language বুজি পালে মনোলিংগুৱেল মানে যিজন ব্যক্তি সেই বিশেষ ব্যক্তিজনে কেৱল এটা ভাষা তেওঁ জানে আৰু ক'ব পাৰে সেই বিশেষ ব্যক্তিজনক কোৱা হয় মনোলিংগুৱেল বুজি পালে নেক্সট কি দিয়া আছে লিংগুইষ্ট মানে তো আপোনালোকে জানে যে ভাষাবিদ যিজনে কি কৰে ভাষা এটা যিকোনো এটা ভাষাৰ গঠন তাৰ ইতিহাস আৰু তাৰ ব্যৱহাৰ ইত্যাদি ধৰণৰ যিবোৰ দিশ অধ্যয়ন কৰে সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয় লিংগুইষ্ট বুলি কোৱা হয় অৰ্থাৎ অসমীয়াত কি বুলি কোৱা হয় ভাষাবিদ বুজি পালে সো হেখিনি আছিল ইয়া বাকিখিনি অপচনৰ মিনিং হেখিনি খুবেই গুৰুত্বপূৰ্ণ হয় আপোনালোকে হেখিনি নোট কৰি ৰাখি থব নতুবা আপোনালোকে এটা কাম কৰিব পাৰে হেতু আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখি থব পাৰে খুবেই গুৰুত্বপূৰ্ণ হয় হেখিনি ভালকে পঢ়িব মুখস্থ কৰি থব নতুবা কোৱেশ্চন পেপাৰ আহাৰ যথেষ্ট সম্ভাৱনা আছে গতিকে হেখিনি আপোনালোকৰ এৰিলো সো আমি এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চন পৰৱৰ্তী কোৱেশ্চন নম্বৰ 6 কি দিয়া আছে ইয়াতে চাও
Question number 6 to ki hudise. Sorry. A person who is an expert in the study of the structure, behavior, and evaluation of the universe. The question number 6 to ki korise je a person who is an expert in the study of the structure, behavior, and evaluation of the universe. অর্থাৎ বিশ্ব ব্ৰহ্মাণ্ডৰ গঠন, আচৰণ আৰু বিৱৰ্তনৰ অধ্যয়নত বিশেষজ্ঞ ব্যক্তিজনক কি বুলি কোৱা হয়? বুজি পাইছেনে? So here correct answer to কোনটো হ'ব বাৰু students? Yes, here correct answer হ'ব option B. Option B is the correct answer. Cosmologist. যে বিশ্ব ব্ৰহ্মাণ্ডৰ গঠন আৰু আচৰণ আৰু তাৰ বিৱৰ্তনৰ অধ্যয়ন কৰা ব্যক্তিজনক কি বুলি কোৱা হয় বা তাৰ প্ৰতি বিশেষজ্ঞ ব্যক্তিজনক কোৱা হয় কসমলজিষ্ট। বুজি পাইছে? তো বাকিবোৰ অপচনৰ বিষয়ে আমি জানো এতিয়া। বাকিবোৰ অপচন এতনো কি কৈ আছে? অপচনত কি আছে? ইয়াতে আছে জিঅলজিষ্ট, বায়লজিষ্ট আৰু এন্থ্ৰোপলজিষ্ট। ঠিক আছে? জিঅলজিষ্ট মানেনো কি, বায়লজিষ্ট মানেনো কি আৰু এন্থ্ৰোপলজিষ্ট মানেনো কি, সেইখিনি বিষয়ে আমি জানিম। সো জিঅলজিষ্ট মানে কি হ'ল? জিঅলজিষ্ট মানে হ'ল ভূতাত্ত্বিক বা যিগৰাকী ব্যক্তিয়ে পৃথিৱীৰ মানে ভৌতিক গঠন আৰু তাৰ প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰে, সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয়? জিঅলজিষ্ট বুলি কোৱা হয়। অৰ্থাৎ অসমীয়াত কি হয়? ভূতত্ত্ববিদ। বুজি পাইছে? যে যিগৰাকী ব্যক্তিয়ে পৃথিৱীৰ ভৌতিক গঠন আৰু তাৰ প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰে তেওঁক কোৱা হয় জিঅলজিষ্ট। নেক্সটটো কি দিয়া আছে? বায়লজিষ্ট। যি বায়লজি, যিজন জীৱ বিজ্ঞানী বুলি কোৱা হয়, যে জীৱ আৰু পৰিৱেশৰ লগত ইহঁতৰ যি পাৰস্পৰিক সম্পৰ্ক বা যি পাৰস্পৰিক ক্ৰিয়া তাৰ ওপৰত অধ্যয়ন কৰা ব্যক্তিগৰাকীক কোৱা হয় বায়লজিষ্ট বা অসমীয়াত জীৱ বিজ্ঞানী বুলি কোৱা হয়। ঠিক আছে? নেক্সটটো কি দিয়া আছে? এন্থ্ৰোপলজিষ্ট। এন্থ্ৰোপলজিষ্ট মানে কি? এ পাৰ্চন হু ষ্টাডিজ হিউমেন বিংছ ইনক্লুডিং দেয়াৰ বিহেভিয়াৰ্ছ, কাষ্টমছ এণ্ড বায়লজি। অৰ্থাৎ মানুহৰ আচৰণ, ৰীতি নীতি আৰু জীৱ বিজ্ঞানকে ধৰি মানুহক অধ্যয়ন কৰা যিজন ব্যক্তি হয়, সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয়? এন্থ্ৰোপলজিষ্ট। অৰ্থাৎ অসমীয়াত তাক কি বুলি কোৱা হয়? এন্থ্ৰোপলজিষ্ট মানে অসমীয়াত কি? নৃতত্ত্ববিদ বুলি কোৱা হয়। বুজি পাইছে মানে বাৰু ষ্টুডেণ্টছ? বহুতে ইম্পৰ্টেণ্ট হয় গোটেইখিনি বিষয়। আশা কৰোঁ আপোনালোকে এইখিনিৰ পৰা যথেষ্ট কিছু শিকিব পাৰিব। তো গতিকে সেইখিনি মন দিব। তেতিয়াহ'লে আমি আগবাঢ়ো নেক্সট পৰৱৰ্তী কুৱেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত কি সুধিছে? এ পাৰ্চন হু ট্ৰেভেলছ অন ফুট। এ পাৰ্চন হু ট্ৰেভেলছ অন ফুট। অৰ্থাৎ খোজকাঢ়ি যাত্ৰা কৰা ব্যক্তিজনক কি বুলি কোৱা হয়? যিজন ব্যক্তিয়ে খোজকাঢ়ি যাত্ৰা কৰে, সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয়? সো ষ্টুডেণ্টছ, ইয়াৰে কাৰেক্ট আনচাৰটো কোনটো হ'ব বাৰু? য়েছ, কাৰেক্ট আনচাৰ উইল বি অপশ্যন এ, পেডেষ্ট্ৰিয়ান। খোজকাঢ়ি যাত্ৰা কৰা সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয়? পেডেষ্ট্ৰিয়ান বুলি কোৱা হয়। বুজি পাইছেনে বাৰু? ইয়াৰে শুদ্ধ আনচাৰটো কোনটো হ'ব? অপশ্যন এ, পেডেষ্ট্ৰিয়ান। ঠিক আছে? বাকীখিনি অপশ্যনৰ বিষয়ে জানো অলপ এতিয়া, এক্সপ্লেনেশ্যনো দিম। তো বাকীখিনি অপশ্যনত কি কি আছে? ট্ৰেভেলাৰ আছে, ভয়েজাৰ আছে আৰু কমিউটাৰ। ঠিক আছে? আমি জানিম তেতিয়াহ'লে অপশ্যন ট্ৰেভেলাৰ। ট্ৰেভেলাৰ মানেনো কি হয়? ঠিক আছে? এতিয়া আমি জানিলো যে খোজকাঢ়ি যাত্ৰা কৰা ব্যক্তিজনক পেডেষ্ট্ৰিয়ান বুলি কয়। কেৱল তেওঁ খোজকাঢ়ি যায়, তেওঁ বেলেগ গাড়ী, চাইকেল বা যিকোনো ধৰণৰ যাত্ৰাৰ ক্ষেত্ৰত সহায় নলয়। কিন্তু ট্ৰেভেলাৰ মানে কি হয়? যে সেই ট্ৰেভেলাৰজন তেওঁ সঘনাই ভ্ৰমণ কৰা ব্যক্তি। বুজি পাইছেনে? কিন্তু সঘনাই তেওঁ ভ্ৰমণ কৰে, অৰ্থাৎ যাত্ৰাই কৰে, কিন্তু তেওঁ খোজকাঢ়িয়ে যাব লাগিব, সেইটো বাধ্যতামূলক নহয় মানে। সেইকাৰণে তেওঁক কি বুলি কোৱা হয়? ট্ৰেভেলাৰ বুলি কোৱা হয়। অৰ্থাৎ সঘনাই যাত্ৰা কৰে, তেওঁ যাত্ৰাই কৰে, কিন্তু তেওঁ কোনো গাড়ী বা যিকোনো যান বাহনৰ সহায়ত তেওঁ যাত্ৰা কৰিব পাৰে, কিন্তু তেওঁৰ লগত সেইটো বাধ্যতামূলক নহয় যে তেওঁ খোজকাঢ়ি যাবই লাগিব। ঠিক আছে? তেতিয়াহ'লে আমি জানিম নেক্সটত কি দিয়া আছে? ভয়েজাৰ। ভয়েজাৰ মানে কি হ'ল? কোনো ঠাইলৈ যাত্ৰা কৰা ব্যক্তি প্ৰায় সাগৰৰ যোগেদি বা মহাকাশত, অৰ্থাৎ সাগৰীয় পথেৰে বা মহাকাশলৈকে যিজন ব্যক্তিয়ে যাত্ৰা কৰে, সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয়? ভয়েজাৰ বুলি কোৱা হয়। ঠিক আছে? নেক্সটটো কি দিয়া আছে? কমিউটাৰ দিয়া আছে। কমিউটাৰ মানে কি হ'ল? এ পাৰ্চন হু ৰেগুলাৰলি ট্ৰেভেলছ বিটুইন হোম এণ্ড ৱৰ্ক বাট নট নেচেচাৰিলি অন ফুট।
তাৰ মানে এজন ব্যক্তি বা এজন কৰ্মচাৰীয়ে কি কৰে তেওঁৰ ঘৰৰ পৰা তেওঁৰ কৰ্মস্থলীলৈ বা কৰ্মস্থানলৈ নিয়মিতভাৱে অহা যোৱা কৰি থকা ব্যক্তিজনক কমিউটাৰ বুলি কোৱা হয় বুজি পাইছেনে ঠিক আছে তেতিয়াহ'লে আমি আগবাঢ়ো নেক্সট কোৱেশ্চন নম্বৰ 8 ত কি দিয়া আছে ইয়াত কি হৈছে এ পাৰ্সন হু ইজ স্কিলড ইন দা আৰ্ট অফ বিউটিফুল হেণ্ডৰাইটিং অৰ্থাৎ সুন্দৰ খাতৰ আখৰ কলাত পাকৈত ব্যক্তিজনক কি বুলি কোৱা হয় যিজন ব্যক্তি খাতৰ আখৰ তাৰ হেণ্ডৰাইটিং বহুত ধুনীয়াকৈ লিখিব পাৰে পাকৈত সেই ব্যক্তিজনক কি বুলি কোৱা হয় ইয়াৰে অপচন এ ইজ দা কাৰেক্ট আনসাৰ কি বুলি কোৱা হয় কেলিগ্ৰাফাৰ বুলি কোৱা হয় বুজি পাইছেনে সুন্দৰ হাতৰ আখৰ কলাত পাকৈত ব্যক্তিগৰাকীক কোৱা হয় কেলিগ্ৰাফাৰ ঠিক আছে তেতিয়াহ'লে আমি জানিম ইয়াৰ বাকিখিনি অপচনৰ বিষয়ে অলপ কি কি দিয়া আছে টাইপিষ্ট দিয়া আছে অথৰ দিয়া আছে আৰু পয়েট দিয়া আছে টাইপিষ্ট অথৰ আৰু পয়েট টাইপিষ্ট মানে কি হয় এ পাৰ্সন হু টাইপছ অন এ কিবৰ্ড often as an occupation অৰ্থাৎ যিগৰাকী ব্যক্তিয়ে বৃত্তি বা তেওঁৰ অকুপেশ্যনৰ বাবে টাইপ কৰে অন কিবৰ্ডত সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয় টাইপিষ্ট বুলি কোৱা হয় ঠিক আছে নেক্সট কি দিয়া আছে অথৰ অথৰ মানে আপোনালোকে জানে লিখক নহয়নে কিতাপ প্ৰবন্ধ কবিতা বিভিন্ন ধৰণৰ যিবোৰ লিখা কৰে লিখক তেওঁক কোৱা হয় সেই ব্যক্তিজনক কোৱা হয় অথৰ আৰু পয়েট সেইটো ভেৰি ইজি হয় যিজনে কবিতা লিখে বা কবি তেওঁক কোৱা হয় পয়েট ঠিক আছে তেতিয়াহ'লে আগবাঢ়ো আমি নেক্সট কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9 ত কি হৈছে এ পাৰ্সন হু ইজ এপইণ্টেড টু এক্সামাইন এণ্ড ৰিপৰ্ট অন একাউণ্টছ বুজি পাইছেনে যে একাউণ্ট পৰীক্ষা আৰু প্ৰতিবেদন দিবলৈ নিযুক্তি দিয়া সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয় যে এ পাৰ্সন হু ইজ এপইণ্টেড টু এক্সামাইন এণ্ড ৰিপৰ্ট অন একাউণ্টছ তো ইয়াৰে correct answer to kuntu hobo students yes the correct answer will be option A auditor the account পৰীক্ষাৰ প্ৰতিবেদন দিবলৈ নিযুক্তি দিয়া ব্যক্তিজনক কি বুলি কোৱা হয় অডিটৰ বুলি কোৱা হয় বুজি পাইছে ঠিক আছে তেতিয়াহ'লে আমি বাকিখিনি অপচনৰ বিষয়ে জানো এতিয়া বাকিখিনি অপচন কি কি দিয়া আছে চাও বাকিবোৰ অপচনত দিয়া আছে অপচন বি দিয়া আছে একাউন্টেন্ট অপশন সি দিয়া আছে ক্যাশিয়ার অপশন ডি দিয়া আছে ম্যানেজার ঠিক আছে অ্যাকাউন্টেন্ট ক্যাশিয়ার আর ম্যানেজার অ্যাকাউন্টেন্ট মানে কি হয় অ্যাকাউন্টেন্ট মানে হল এ পারসন হু প্রিপেয়ারস এক্সামাইন্স এন্ড অ্যানালাইজ ফাইনান্সিয়াল রেকর্ডস অর্থাৎ বিত্তীয় রেকর্ড প্রস্তুত করা পরীক্ষা করা আর বিশ্লেষণ করা যিজন ব্যক্তি সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয় অ্যাকাউন্টেন্ট বুলি কোৱা হয় বুজি পালে নেক্সট কি আছে ক্যাশিয়ার ক্যাশিয়ার মানে কি a person who handles customer transaction and payment অৰ্থাৎ গ্ৰাহকৰ লগত লেনদেন আৰু পেমেন্ট সম্ভালিব পৰা যিজন ব্যক্তি সেই বিশেষ ব্যক্তিজনক ক্যাশিয়াৰ বুলি কোৱা হয় মনত ৰাখিব হেতু বেংকৰ এক্সামৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় তৃতীয়টো কি দিয়া আছে ম্যানেজাৰ মানে ম্যানেজাৰ মানে কি হয় এজন পৰিচালক নহয় জানো তো a person who oversees the direct a business or organization অর্থাৎ কোনো ব্যৱসায় বা সংস্থা এটাৰ তদাৰক কৰা বা পৰিচালনা কৰা ব্যক্তিজনক কি বুলি কোৱা হয় ম্যানেজাৰ বুলি কোৱা হয় বুজি পালে ঠিক আছে তেতিয়াহ'লে আমি আগবাঢ়ো পৰৱৰ্তী প্ৰশ্ন নং 10 নম্বৰ প্ৰশ্নত কি হৈছে a person who is unable to pay debt a person who is unable to pay debt অৰ্থাৎ ঋণ পৰিশোধ কৰিব নোৱাৰা ব্যক্তিজনক কি বুলি কোৱা হয় বুজি পাইছেনে তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব বাৰু এটো খুবে সঘনাই আহি থাকে তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ল অপচন বি ইনসলভেন্ট যিজন ব্যক্তি ঋণ পৰিশোধ কৰিব নোৱাৰে সেই বিশেষ ব্যক্তিজনক ইনসলভেন্ট বুলি কোৱা হয় বুজি পাইছেনে ষ্টুডেন্টস ঠিক আছে আমি তেতিয়াহ'লে জানো বাকিখিনি অপচনৰ ওপৰতো অলপ কি দিয়া আছে বেংক্ৰাফ্ট ডেবিটৰ আৰু ক্ৰেডিটৰ ঠিক আছে তো জানিম এতিয়া বেংক্ৰাফ্ট মানে কি হ'ল বেংক্ৰাফ্ট মানে হ'ল এটা দেউলিয়া হৈ যোৱা যিকোনো এজন ব্যক্তি বা যিকোনো এটা সংস্থা বিত্তীয় সংকটত পৰা বা বিত্তীয় সমস্যাত পৰা অৰ্থাৎ তেওঁ দেউলিয়া হৈ গ'ল অৰ্থাৎ এ পাৰ্সন হু or organization that has been declared insolvent by a court and whose assets are being distributed among creditors অৰ্থাৎ এগৰাকী ব্যক্তি বা এটা সংস্থা যে আৰ্থিকভাৱে তেওঁ দেউলিয়া হৈ গ'ল অৰ্থাৎ তেওঁৰ ওচৰত ঋণ পৰিশোধ কৰিব পৰা তেওঁ আৰু সুবিধা নাই যাৰ কাৰণে কি কৰে কোৰ্টৰ জৰিয়তে বা আদালতৰ জৰিয়তে
সেই যিগৰাকী ব্যক্তিৰ পৰা লোন লৈছে অৰ্থাৎ তেওঁ পাওনাৰ সেই ব্যক্তি বা সেই সংস্থাটোৰ মাজত এই বিশেষ বেংক্ৰাপ্ট হৈ যোৱা ব্যক্তি বা সংস্থাটোৰ সম্পত্তিখিনি বিতৰণ কৰি দিয়ে। তো সেই বিশেষ ব্যক্তি বা সংস্থা এনেকুৱা ধৰণৰ যি থাকে তাকে কোৱা হয় বেংক্ৰাপ্ট। বুজি পালে? নেক্সটটো কি দিয়া আছে? ডেবিটৰ। মানে কি? এ পাৰ্চন হু ওজ মানি টু আনাদাৰ পাৰ্চন অৰ অৰ্গেনাইজেশ্যন। অৰ্থাৎ এজন ব্যক্তি বা সংস্থাৰ ওচৰত যিজন ব্যক্তিয়ে ধন ঋণী হৈ থাকে সেই বিশেষ ব্যক্তিজনক কি বুলি কোৱা হয়? ডেবিটৰ বুলি কোৱা হয়। অৰ্থাৎ এইটো ভেৰি চিম্পল ভাষাত যদি আপোনাক ক'ব যাওঁ, আপোনালোকৰ হয়তো কাৰোবাৰ বাইকৰ কাৰৰ লোন থাকে, কোনোবাই পইচা লোন লৈ থয়। চ' আপোনালোক কি হয়? একোজন ডেবিটৰ হয়। কোনোবা এজন ব্যক্তিৰ পৰা পইচা ধাৰলৈ ল'ব পাৰে বা কোনোবা এটা সংস্থাৰ পৰা আপুনি লোন লৈ থব পাৰে। গতিকে সেই বিশেষ সংস্থা বা সেই বিশেষ ব্যক্তিজনৰ ওপৰত আপুনি কি হৈ আছে? ঋণী হৈ আছে। অৰ্থাৎ তেওঁলোকৰ পৰা আপুনি কি কৈছে? ধন লৈ থৈছে। গতিকে আপুনি কি হয়? ডেবিটৰ হয়। বুজি পালে? ডেবিটৰ মানে হ'ল সেইটো। নেক্সট কি কৈছে? ক্ৰেডিটৰ। ক্ৰেডিটৰ মানে কি? এ পাৰ্চন অৰ অৰ্গেনাইজেশ্যন দেট লেণ্ডছ মানি অৰ প্ৰভাইড ক্ৰেডিট। অৰ্থাৎ ধন ধাৰে দিয়া ব্যক্তি বা সংস্থা তাক কি বুলি কোৱা হয়? ক্ৰেডিটৰ বুলি কোৱা হয়।